হেল্ল' গাইজ, আজি চাওক একদম মই ৰাতিপুৱা 6টা বজাতে বাগানলৈ আহিছোঁ। বাগানৰ পাত ছিঙিব হৈছে নাই বুলি চাবলৈ আহিলোঁ। এতিয়া একদম ধুনীয়া কলি ওলাই আছে। এইবোৰ চাওক, ধুনীয়া কলি। এতিয়া বাগান আজি ছিঙিবলৈ ক'ব লাগিব। এই দুদিন বন্ধ কৰি দিলে সিহঁতি, পাতটো অলপ কম হৈ আছে বুলি। এইডোখৰত পাতটো ধুনীয়া হৈ আছে। এয়া চাওক কিমান ধুনীয়া। ৰাতিপুৱাই আজি মুখ ধুইয়ে চাহ খোৱাই নাই, কাম চাম কৰি এইবিলাক চাওক গ্ৰীণ সেউজীয়া হেৰিবোৰ চাই, গছ গছনিবোৰ চাই ইমান ভাল লাগিছে। চাওক ইমান ধুনীয়া হৈ আছে। এয়া এইডোখৰ বাগান ছিঙিব হৈছে। আজি ৰাতিপুৱা সেই কৰ্মময় জীৱন নহয়, সেই কামৰ কাৰণে আৰু কি কৰিব, উপায় নাই, কাম কৰিবই লাগিব। ঠিক তেনেকৈ এতিয়া মানুহকেইজনীক ফোন কৰি দিম পাত ছিঙিবৰ কাৰণে। হ'ব দিয়ক, কি কৰিব, উপায় নাই। কৃষকৰ পত্নী হ'লে আৰু এইবিলাকে কৰি ফুৰিবই লাগিব। মইতো এইবোৰেই আৰু খেতি চেতি বাগান। এতিয়া গৈ গা পা ধুই চাহ খাম আৰু ধূপ চাকি দি। হ'ব দিয়ক, মোৰ ভিডিঅ'টো চাব। আপোনালোকে কেনেকুৱা লাগিলে জনাবচোন। গ্ৰীণ ৰাতিপুৱাই চাই লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, পাৰিলে দুজন এজনলৈ শ্বেয়াৰো কৰি দিব। আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ পাহৰে, ছাবস্ক্ৰাইব কৰি দিব। মই তেতিয়াহে অকণমান ওপৰলৈ গৈ থাকিম। হ'ব দিয়ক, মোৰ ভিডিঅ'টো চাব, লাইক আৰু